সুহানা লাইভৰ টপ 10 বাতৰিলৈ স্বাগতম। মই কেতিয়াও কাৰো ওচৰত আত্মসমৰ্পণ নকৰো, শৰীৰত 1 মিনিট তেজ থকালৈকে মই যুঁজি যাম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য প্ৰকাশ পালে বিটিচি নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা। 13 আগষ্টত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। অসমীয়া সংগীত জগতৰ বিশিষ্ট সংগীতজ্ঞ সংগীত পৰিচালক ৰমেন বৰুৱাৰ নিখোজৰ এবছৰ 2024ৰ 22 জুলাইৰ পৰা নিখোজ হৈ আছে সংগীতজ্ঞগৰাকী। নিশাৰ এজাক বৰষুণত জলমগ্ন গুৱাহাটী, হাতীগাঁও, ৰুক্মিণী গাঁৱকে ধৰি বিভিন্ন প্ৰান্তত কৃত্ৰিম বান। কৃষকৰ সমস্যাৰ বিষয় লৈ উত্তাল সংসদ, বিৰোধীৰ প্ৰতিবাদৰ পাছতে উভয় সদন স্থগিত। ভাৰত পাকিস্তানৰ যুদ্ধবিৰতি কৰোৱা বুলি আমেৰিকাৰ পুনৰ দাবী। ভাৰত পাকিস্তানৰ যুদ্ধবিৰতি বিগত 6 মাহৰ ভিতৰতে ট্ৰাম্প প্ৰশাসনৰ সৰ্ববৃহৎ সফলতা। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ পদত্যাগত মঞ্জুৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ। সোমবাৰে নিশা স্বাস্থ্যজনিত কাৰণ দেখুৱাই পদত্যাগ কৰে ধনখৰে। তেজপুৰৰ ডিপোত 9 আলিত ভয়াৱহ পথ দুৰ্ঘটনা, বলেৰ পিকআপ আৰু তেলৰ টেংকাৰ মাজত মুখামুখি সংঘৰ্ষ, দুৰ্ঘটনাত আহত হয় 6 গৰাকী লোক। কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী VS অচ্যুতানন্দৰ মৃত্যু। 101 বছৰ বয়সত মৃত্যু বৰ্ষীয়ান ৰাজনীতিকজনৰ। সোমবাৰে তিৰুৱনন্তপুৰমৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ। মহানগৰীৰ দতালপাৰাৰ বুজন পৰিমাণৰ ড্ৰাগছ জব্দ। হাতীগাঁও আৰক্ষীয়ে জব্দ কৰিছে বুজন পৰিমাণৰ হেৰইনখিনি। 28টা পেকেটত ড্ৰাগছসহ আৰক্ষীৰ জালত 2টা সৰবৰাহকাৰী। আৰু এয়া আছিল সুহানা লাইভৰ টপ 10 বাতৰি। এনেধৰণৰ বাতৰিসমূহ পাই থাকিবলৈ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল সুহানা লাইভ।